Hello students, good morning. সকলোকে সুপ্ৰভাত জনাইছো। আজি তোমালোকৰ বাবে বৰ ধুনীয়া এটা ভিডিও লৈ আহিছো। তোমালোকে একদম ভিডিওটো স্কিপ নকৰি হেকলকে চাবা। তোমালোকৰ মনত থকা বহুতো প্ৰশ্নৰ উত্তৰ পাই যাবা। আমাৰ যিসকলে কম্পাৰ্টমেণ্টেল এক্সামত পাছ কৰিলা তেওঁলোকৰ এতিয়া আমাৰ দৰ্পণ পৰ্টেলত নাম যিবোৰ আমাৰ ৰেজিষ্টাৰ হৈ আছে, নামবোৰ ৰেজিষ্টাৰ হৈ আছে, এপ্লিকেশ্যন এতিয়া কৰিব লাগিব। তাৰপিছত তোমালোকে এডমিশ্যন ল'ব পাৰিবা। আৰু বহুতে সুধি আছে এডমিশ্যন কিমান তাৰিখৰ আগত ল'ব লাগিব, এডমিশ্যন অফাৰ কেতিয়া আহিব, বহুতৰ SMS নাই আহা। সেই সমস্যাবোৰৰ বিষয়ে মই গোটেই প্ৰশ্নবোৰৰ বিষয়ে উত্তৰ দিম। আৰু তোমালোকে কোনকেইখন কলেজত যদি এপ্লিকেশ্যন কৰা তোমালোকৰ সিটটো পোৱাৰ সম্ভাৱনা বেছি থাকিব সেই গোটেই প্ৰশ্নবোৰৰ উত্তৰ দিম। গতিকে ভিডিওটো অকণমান দীঘল হ'ব যদিও তোমালোকে একদম স্কিপ নকৰি শেষলৈকে চাবা। স্কিপ কৰি এৰি গ'লে মোৰ ভিডিঅ'বোৰ তোমালোকৰ নিজৰে লোকচান, সেইটো তোমালোকে নিশ্চয় জানা। কাৰণ মই সদায় তোমালোকক ৰিচেণ্ট আৰু অথেণ্টিক মানে সঁচা আৰু শুদ্ধ কথাটো কওঁ আৰু মই এনালাইচিছ কৰি সেই কথাবোৰ কওঁ। উইদাউট মাছ ডিলে লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। প্ৰথম কথা, তোমালোকৰ যিখন দৰ্পণ পৰ্টেলৰ ৰিঅ'পেনৰ কাৰণে নটিচ আহিছে সেইখনত যদি আমি চকু ফুৰাওঁ এটা কথা আমি দেখোঁ যে তোমালোকে দেখিবা যে তোমালোকৰ যিটো আমাৰ সেশ্যন 2025 to 2026ৰ বাবে এপ্লিকেশ্যন প্ৰচেছ আকৌ আৰম্ভ হৈছে, ৰিঅ'পেন হৈছে দৰ্পণ পৰ্টেলটো। সেইটো 17 জুনৰ পৰা 26 জুনলৈকে থাকিব। অৰ্থাৎ আজি হৈছে 25 জুন, কাইলৈ 26 জুন। গতিকে 26 জুনলৈকে চলিয়ে থাকিব। যদিহে কোনোবাই কৰা নাই এতিয়ালৈকে কৰি লোৱা সোনকালে, কাইলৈ শেষ হৈ যাব এইটো। তাৰপিছত তোমালোকক খুলি নিদিয়ে, কাৰণ তোমালোকৰ কামবোৰ সোনকালে কৰিব লাগিব। এতিয়া চোৱা, যিসকলৰ আমাৰ এডমিশ্যন অফাৰ নাই আহা বা তোমালোকে কৈ আছে SMS নাই আহা, ছাৰ কি কৰিম ভয় লাগি আছে, তেনেকুৱা ধৰণৰ কথা নহয়। তোমালোকৰ 26 জুনলৈকে এডমিশ্যন যিটো ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া সেইটোৱে চলি থাকিব। গতিকে 26 জুনৰ পাছতহে তোমালোকৰ এডমিশ্যনৰ অফাৰবোৰ আহিব। এডমিশ্যনৰ অফাৰবোৰ তোমালোকৰ কাহানি আহিব 26 জুনৰ পাছত আহিব। 26 জুনৰ পাছৰ পৰা তোমালোকে যিখন কলেজত চিলেক্ট কৰিলা বা তোমালোকে যিহেতু চিলেকশ্যন দিলা সেই কলেজবোৰৰ তোমালোকে কি কৰিব লাগিব, নহ'লে 26 জুনৰ পাছত তোমালোকক চিলেকশ্যন দিবলৈ আহিব, কিবা নটিচ ওলাব চাগে, তাৰমানে কি কৰিব লাগিব, তাৰপিছত তোমালোকে চিলেক্ট কৰিব লাগিব। তাৰপিছত তোমালোকৰ এডমিশ্যন অফাৰটো আহিব। চিলেক্ট কোনবোৰ কলেজক কৰিবা, যিবোৰ কলেজ তোমালোকৰ ঘৰৰ ওচৰৰ কলেজ বা স্কুলবোৰক তোমালোকে চিলেক্ট কৰিলা, নাম চাৰ্চ কৰিবা। তোমালোকৰ ঘৰৰ ওচৰত থকা বোলে স্কুল এখনৰ নাম বোলে চৰাইবাহী হায়াৰ ছেকেণ্ডেৰী স্কুল, গতিকে সেই আমাৰ স্কুলখনৰ নামটো চাৰ্চ কৰি দিলা, তাত আহি গ'ল। তাৰপিছত তোমালোকে সেই স্কুলখনত কি কৰিলা, তোমালোকে চিলেক্ট কৰিলা বা এপ্লাই কৰিলা। তাৰপিছত সেই স্কুলখনত তোমালোকে কি চাবা, প্ৰথমতে তোমালোকে চাবা প্ৰিভিয়াছ ইয়েৰ, আগৰ বছৰ আমাৰ কাট অফ কিমান গৈছিল। তোমাৰ মাৰ্কটোৱে সেই কাট অফটো ধৰিব পাৰিবনে নাই। কাট অফ মানে হৈছে তোমালোকৰ আগৰ বছৰত তোমালোকৰ কিমান নম্বৰৰ ল'ৰা ছোৱালী, একেবাৰে তলত কিমান নম্বৰ ল'ৰা ছোৱালীয়ে আমাৰ তাত এডমিশ্যনটো পাইছিলে, চিটটো পাইছিলে, সেইটো তোমালোকে চাই ল'বা। বোলে একেবাৰে তলত তোমালোকৰ একেবাৰে তলত যিটো নাম্বাৰ পাইছে সেইটোৱে বোলে তোমালোকৰ নম্বৰটোৱে ঢুকি পাইছে, তেতিয়া সেইখন আমাৰ কলেজত বা স্কুলত তোমালোকে এপ্লিকেশ্যন কৰি দিবা। গতিকে তাৰপিছত তোমালোকে কি হ'ব, তাৰপিছত এডমিশ্যন অফাৰ আহিব। এডমিশ্যন অফাৰটো তোমালোকৰ মোবাইলৰ যিটো তোমালোকে ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰোঁতে ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ দিছে তাত তোমালোকৰ SMS আহিব। সেই এডমিশ্যন অফাৰটো তুমি একচেপ্ট কৰিব লাগিব। আৰু একচেপ্ট কৰি পেলাই যিখন স্কুল বা কলেজৰে তোমালোকে একচেপ্ট কৰা তাত গৈ পেলাই তোমালোকে এডমিশ্যনটো ল'ব পাৰিবা। এখনতহে ল'ব পাৰিবা, কিন্তু এখনত ল'লাগে। তাৰপিছত তোমালোকে এডমিশ্যনটো লোৱাৰ পিছত তোমালোকৰ এডমিশ্যনটো কনফাৰ্ম হৈ যাব। আৰু 26 জুনৰ পৰা 2 জুলাইৰ ভিতৰত, অৰ্থাৎ 26 জুন 27 জুন 28 জুন তেনেকৈ 2 জুলাইৰ ভিতৰত তোমালোকৰ কি হ'ব, এডমিশ্যন প্ৰক্ৰিয়াটো একদম সম্পূৰ্ণ হৈ যাব। গতিকে তোমালোকৰ চিলেকশ্যন সোনকালে দিব লাগিব। তাৰপিছত এডমিশ্যন প্ৰচেছ আহিব। এডমিশ্যন প্ৰচেছ অহাৰ পিছত তোমালোকে কি কৰিবগৈ লাগিব, কলেজখনত গৈ পেলাই সোনকালে তোমালোকৰ এডমিশ্যনটো হৈ যাব। 2 জুলাইৰ ভিতৰতে তোমালোকৰ এডমিশ্যনটো একদম কমপ্লিট কৰিবলৈ তোমালোকৰ নিৰ্দেশ দিয়া হৈছে। গতিকে সোনকালে গোটেই কামবোৰ হ'ব। গতিকে তোমালোকে একদম আপডেট হৈ থাকিবা। তোমালোকে ৱেবছাইট ভিজিট কৰি থাকিবা, আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ, নহবা তোমালোকে দৰ্পণ পৰ্টেলটো আমাৰ ভিজিট কৰি থাকিবা। আৰু কিবা যদি ইনফৰমেশ্যন আহে, নতুন ইনফৰমেশ্যন কিবা যদি নিউ আপডেট আহে মই তোমালোকক জনামেই বাৰু। তোমালোকে এটা কাম কৰিবা, তোমালোকে ঘৰৰ ওচৰত যিবোৰ স্কুল আৰু কলেজ আছে সেইবোৰৰ আমাৰ প্ৰিভিয়াছ ইয়েৰ মানে আগতে আমাৰ যিবোৰ কাট অফ লিষ্ট ওলায়, যিমান তোমালোকে বা সেইখন স্কুলত পঢ়া বা কলেজত পঢ়া ওচৰৰ ল'ৰা ছোৱালীক সুধিবা যে একেবাৰে লাষ্টলৈকে মানে একেবাৰে শেষৰ নম্বৰটো কিমান আছিল, মানে একেবাৰে কম নম্বৰ পোৱা কোনে মানে সেইখন স্কুলত চিট পাইছিল একেবাৰে তলত। গতিকে সেইটো তোমালোকে সুধি ল'বা। আৰু যদি সেইটো তোমালোকৰ কাট অফটো ফুলফিল হয়, তোমালোকৰ সেইটো নম্বৰৰ আগত তোমালোকৰ নম্বৰটো থাকে, তেতিয়াহ'লে সেইখন কলেজত এপ্লাই কৰিবা। তেনেকুৱা ধৰণৰ কৰি ল'বা। আগতে সুধি মেলি ল'বা, ডিটেইলছ লৈ ল'বা, ছাবজেক্ট কি ল'বা তোমালোকে সেইটো চাই ল'বা। আৰু তোমালোকক মই কৈছিলোঁ যে হায়াৰ ছেকেণ্ডেৰীৰ বাবে তোমালোকৰ কাৰণে ভিডিঅ' দিম, সেইটো দিম। খালি তোমালোকৰ এডমিশ্যন প্ৰচেছটো তোমালোকৰ
হৈ লওক এডমিশ্যন প্ৰচেছটো হৈ লওক তোমালোকৰ জুলাইত তোমালোকৰ 2 জুলাইৰ ভিতৰত এডমিশ্যন প্ৰচেছটো হৈ লওক তাৰপিছত তোমালোকে জনাবা কেতিয়া লাগে তোমালোকক মই ভিডিঅ' এটা দিম বাৰু তাৰপিছৰ পৰাই তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ পৰা ভালদৰে পঢ়িব লাগিব কিন্তু চোৱা মেট্ৰিক পৰীক্ষাত তোমালোকে যি কৰিলা এবাৰ ফেইল কৰিলা কিন্তু কম্পাৰ্টমেণ্টেলত পাছ কৰিলা কিন্তু হায়াৰ ছেকেণ্ডেৰীত তেনেকুৱা ধৰণৰ আকৌ তোমালোকৰ কম্পাৰ্টমেণ্টেল একে বছৰে দিব পৰা ব্যৱস্থা নাই যদি হায়াৰ ছেকেণ্ডেৰীত এবাৰ ফেইল কৰি যোৱা আকৌ 1 বছৰ ৰ'ব লাগিব যদি গতিকে মেট্ৰিকৰ দৰে যাতে তোমালোকৰ অৱস্থা নহয় সেইবাবে হায়াৰ ছেকেণ্ডেৰীত ভালদৰে পঢ়িব লাগিব আৰু সঁচা কথা এটা কওঁ মেট্ৰিকৰ পাৰ্চেণ্টেজটো তোমালোকৰ ভাল এখন স্কুলত পঢ়িবলৈ বা ভাল এখন কলেজত পঢ়িবলৈ কিন্তু হায়াৰ ছেকেণ্ডেৰী পাৰ্চেণ্টেজটো তোমালোকৰ কেৰিয়াৰত এফেক্ট কৰিব গতিকে হায়াৰ ছেকেণ্ডেৰীৰ পৰাহে আমাৰ কেৰিয়াৰ আৰম্ভ হয় কিন্তু মনত ৰাখিবা গতিকে বহুতে কি কৰে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰটো নপঢ়োঁ যেনে তেনে গ'লেই হ'ব এনেও পাছ কৰিমে তেনেকৈ থৈ দিয়ে কিন্তু হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ লগতে ছেকেণ্ড ইয়েৰটো লিংক থাকে হায়াৰ ছেকেণ্ডেৰী যদি ফাৰ্ষ্ট ইয়েৰটো নপঢ়া ছেকেণ্ড ইয়েৰটো টান লাগি যাব তুমি বহুত কনচেপ্ট তোমালোকৰ নুবুজিবাই গতিকে হায়াৰ ছেকেণ্ডেৰীত যদি ভাল ৰিজাল্ট কৰোঁ বুলি ভাবিছা ফাৰ্ষ্ট ইয়েৰৰ পৰাই ভালদৰে পঢ়িব লাগিব ফাৰ্ষ্ট ইয়েৰৰ পৰাই বুজি পালা তেতিয়াহে তুমি হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰটো ধুনীয়াকৈ পাছ কৰি যাব পাৰিবা গতিকে পঢ়াৰ পৰিৱেশটো তুমি ক'ৰ পৰা আনিব লাগিব ফাৰ্ষ্ট ইয়েৰৰ পৰা আনিব লাগিব গতিকে তোমালোকে কি কৰিব লাগিব ভালদৰে পঢ়িব লাগিব আৰু মই তোমালোকৰ লগত থাকিমে মেটেৰিয়েল দিম তোমালোকক গাইডেঞ্চ দিম গতিকে তোমালোক জড়িত হৈ থাকিবা আৰু তোমালোকক মই এডমিশ্যনটো হৈ লওক তোমালোকৰ তাৰপিছত তোমালোকক মই লাহে লাহে ভিডিঅ' দি থাকিম গৰম বন্ধ মাহতে তেতিয়া তোমালোকে মোৰ চেনেলৰ লগত জড়িত হৈ পেলাই আৰু ভালেমানটো তোমালোকৰ কিছুমান এতিয়া কলেজত বা স্কুলতটো কোৰ্চ গুচিয়ে গ'ল সেই কোৰ্চবোৰ মোৰ চেনেলৰ জৰিয়তে তোমালোকে চাই পেলাই সেইবোৰ তোমালোকে ফিল আপ কৰি ল'ব পাৰিবা তোমালোককতো এতিয়া আগষ্টৰ পৰা পঢ়াব আগষ্টৰ পৰাতো চিলেবাছটো অলপ গ'লেই তোমালোকৰ লগৰ ল'ৰা ছোৱালীবোৰ গতিকে সেইখিনিতো আকৌ ৰিভাইজ নামাৰে সেইখিনি তোমালোকে মোৰ চেনেলৰ লগত জড়িত হৈ থাকিলে তোমালোকে চাই ল'ব পাৰিবা গতিকে যিখিনি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'বা তোমালোকক মই লঞ্চ কৰিম জুলাইতে লঞ্চ কৰিম তোমালোকৰ হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে ভিডিঅ' দিবলৈ চেষ্টা কৰিম গতিকে তোমালোকে খালি চাব লাগিব তোমালোকৰ যদি ভিউৱে নাহে তোমালোকে যদি নুচুৱাই তেতিয়াহ'লে মোৰ উৎসাহ বাঢ়িব গতিকে উৎসাহ দিব লাগিব তোমালোকে ভিউ দিব লাগিব তোমালোকে চেনেলটো অকণমান লগৰ ল'ৰা ছোৱালীলৈ শ্বেয়াৰ কৰি অকণমান গ্ৰ' কৰি দিব লাগিব তেতিয়া মই তোমালোকক সহায় কৰিবলৈ ভাল পাম আৰু মই বস্তুবোৰ ফ্ৰীকৈ দিম বহুতেতো কোৰ্চ বিকি আছে পইচা লৈ মইতো ফ্ৰীকৈ দিম গতিকে তোমালোকে অকণমান চেনেলটো লাইক কৰি শ্বেয়াৰ কৰি অকণমান গ্ৰ' কৰি দিব লাগে আৰু তোমালোকে চাব লাগে ভিডিঅ'বোৰ একদম ফ্ৰীকৈ চাব পাৰিবা হয়নে নহয় গতিকে সেইখিনিয়ে কথা ক'লোঁ আৰু তোমালোকক এটা কথা কওঁ হায়াৰ ছেকেণ্ডেৰীটো হৈছে টাৰ্ণিং পইণ্ট গতিকে ফাৰ্ষ্ট ইয়েৰৰ পৰাই তোমালোকে ভালদৰে পঢ়িবা আৰু যদি পঢ়োঁ বুলি ভাবিছা তোমালোকে এটা কমেণ্ট কৰি থৈ যাবা য়েছ আমি ভালকৈ পঢ়িম যিখিনিয়ে একেবাৰে শেষলৈকে চাইছা সদায় মোৰ ভিডিঅ' সদায় শেষলৈকে চাবা কিন্তু এটা কথা আজি কৈ দিছোঁ মোৰ ভিডিঅ' চালে তোমালোকে শেষলৈকে চাবা কাৰণ মই ইনফৰ্মেশ্যন একদম পাক্কা ইনফৰ্মেশ্যন দিওঁ মই আনৰ দৰে চালে বেৰে কোবোৱা কথা নকওঁ গতিকে তোমালোক মোৰ লগত জড়িত হৈ থাকিলে তোমালোকৰ লাভ হ'বই হ'ব পাছ কৰিবা সেইখিনি মই কথা ক'লোঁ আৰু তোমালোকৰ হায়াৰ ছেকেণ্ডেৰীটো ভাল হওক এটা টাৰ্ণিং পইণ্ট ল'ব হায়াৰ ছেকেণ্ডেৰীটোৱে গতিকে হায়াৰ ছেকেণ্ডেৰীত যাতে তোমালোকৰ মেট্ৰিকৰ দৰে অৱস্থা নহয় নহ'লে মেট্ৰিকৰ দৰে ব্যৱস্থা কিন্তু হায়াৰ ছেকেণ্ডেৰীত নাই গতিকে তোমালোকে ভালদৰে পঢ়িলেহে তোমালোকে পাছ কৰিব পাৰিবা আৰু হায়াৰ ছেকেণ্ডেৰী ইমান উজু নহয় গতিকে ফাৰ্ষ্ট ইয়েৰৰ পৰাই ভালদৰে পঢ়িব লাগিব ঠিক আছে গতিকে মই যিমান পাৰোঁ তোমালোকক চেষ্টা কৰিম সহায় কৰিবলৈ বিশেষকৈ আছামিছ আৰু ইংলিছৰ মই বহুত নোটছ দিম লজিক এণ্ড ফিলচফিৰ দিম সেইবোৰ ছাবজেক্টৰ মইতো পূৰা দিম গতিকে তোমালোকে খালি মোৰ লগত জড়িত হৈ থাকিবা আৰু যিখিনি শেষলৈকে চাইছা এটা কমেণ্ট কৰি থৈ যাবা য়েছ আমি হায়াৰ ছেকেণ্ডেৰী ভালদৰে পঢ়িম য়েছ আমি হায়াৰ ছেকেণ্ডেৰী ভালদৰে পঢ়িম তোমালোক ভালে থাকা কুশল থাকা চাই থাকিবা তোমালোকৰ মৰমৰ ইউটিউব চেনেল